হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া সময় প্ৰায় 6টামান বাজি গৈছে আৰু আমি আমাৰ ব্ৰেকফাষ্টটো আজি সোনকালে কৰিলোঁ যিহেতু এফালে যাম, ছামাৰ ভেকেশ্যন শেষেই হ'ব হ'ল। সেইকাৰণে যিহেতু আমি ক'তোকো যোৱা হোৱা নাই, সেই এটা ট্ৰিপ প্লেন কৰিছোঁ। ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি আপোনালোকে ভিডিঅ'ত দেখি থাকিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰপিছত এয়া আমি ধুনীয়াকৈ ওলাইকৈ ৰেডি হৈ ল'লোঁ। এইফালে মই এটা লং ড্ৰেছ পিন্ধি লৈছোঁ, যিহেতু বহুত বেছি গৰম, সেই কমফৰ্টেবল হ'বৰ কাৰণে ধুনীয়াকৈ এনেকৈ লং ড্ৰেছ এটা পিন্ধি লৈছোঁ। তাৰপিছত এইফালে এয়া আমাৰ পেকিং চেকিং হৈ গ'ল, ধুনীয়াকৈ আমি বস্তু চস্তু গাড়ীত ভৰাই ল'লোঁ। আৰু এইফালে মই কিবা এটা পাহৰিলোঁ, সেইকাৰণে ভিতৰলৈ আনিবলৈ গৈছোঁ। আৰু আমাৰ এয়া পৰিয়ে ধুনীয়াকৈ মোৰ পিছে পিছে গৈ ৰেকৰ্ডিং কৰি আছে। যিহেতু ৰক্তিমৰ এইবাৰ গা বেয়া আছিলে, সেইকাৰণে ভেকেশ্যন বুলি একদম নাযাওঁকৈ আছিলোঁ। তাৰপিছত হঠাৎ প্লেনিং এটা হৈ গ'ল। চ' আমি 3টা ফেমিলি যাম একেলগে। তো কোন কোন যাওঁ, কি কৰোঁ, সকলোখিনি আপোনালোকে ভিডিঅ'ত দেখা পাই থাকিব। আৰু এয়া আমি গোটেই পেকিং চেকিং কৰি লৈ এতিয়া গাড়ীত বহিলোঁ। এতিয়া ফাৰ্ষ্টতে যাম আমি ৰাইডিঙীয়া মাহঁতৰ ঘৰত। তাৰপিছত আৰু কোন কোন যাব ছাৰপ্ৰাইজ, আপোনালোকে গম পাব দেই। তাৰপিছত আমি ক'ত যাম সকলোখিনি আপোনালোকে গম পাই থাকিব। আৰু এইফালে পৰি ৰিচি পিছপিনে বহি লৈছে। আৰু যিহেতু মামা ল'ৰাটো আমাৰ ঘৰতে আছিলে, তাকো লৈ আহিছোঁ, তাক আমি ঘৰত থৈ যাম। তাৰপিছত আমি আহি পেলাই পালোহি মাহঁতৰ ঘৰ। এইফালে সোণ ওলাইকৈ ৰেডি হৈ আছে, এতিয়া ভিতৰলৈ যাম আৰু সিহঁত ওলালে নে চাম। আৰু ভিতৰ আহি পালোঁ, এইফালে চব ওলাইকৈ ৰেডি হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। প্ৰথমতে এয়া টিকলিক আমাৰ লগতে লৈ ল'লোঁ। আৰু আমি এতিয়া প্ৰথমতে যাম বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰত গৈ সিহঁতক উঠাই ল'ম। এইফালে আমাৰ পাখি, ৰিচি, পৰি গোটেইকেইটা একেলগে আহি লৈছোঁ। আৰু আমি আহি পাই গ'লোহি বাহঁতৰ ঘৰ। এইফালে বা ছোৱালীজনীক উখানি ওলাইকৈ ৰেডি হ'ল। মোৰ ভিতৰলৈ যাওঁ, বা ওলাই হ'ল নে নাই চাওঁ। তাৰপিছত চবৰে ওলাই হ'ল, আমি গাড়ীত উঠিবলৈ লৈছোঁ। আৰু বাহঁতেও যিহেতু বস্তু বাহানি আছে, সকলোখিনি আমি ধুনীয়াকৈ গাড়ীত ভৰাই লৈ পেলাই আমি চব যাবলৈ ওলালোঁ। সেইফালে বা ওলাই আহিছে আৰু আমি আহি আছোঁ। আমি ছামাৰ ভেকেশ্যন বুলি গোটেইখিনি যাম শ্বিলঙলৈ। যিহেতু ৰক্তিমৰ গা বেয়া বুলি এনেকৈ ঘূৰা হোৱাই নাই, ছামাৰ ভেকেশ্যন বুলি ক'তো মানে লং ট্ৰিপ যোৱা হোৱাই নাই। সেয়ে ভাবিলোঁ শ্বিলঙৰ পৰাই আহোঁগৈ। আৰু আহিয়ে প্ৰথমতে বাটতে আমি বিষ্ণু মন্দিৰ ভাগ পালোঁ আৰু ইয়াতে সোমাই পেলাই সেৱা কৰোঁ বুলি ইয়ালৈ সোমাই আহিলোঁ। আপোনালোকেও চাওক মন্দিৰ ভাগত আৰু সেৱা কৰক। গাড়ীতে আছে বাৰু। আমি এতিয়া সেৱা চেৱা কৰিলোঁ, ধুনীয়াকৈ আমাক প্ৰসাদ দিলে। আমি প্ৰসাদ ল'লোঁ আৰু খালোঁ। খাই পেলাই আহি আছোঁ। আহিয়ে অলপ আগত বজাৰ এখন পালোঁ, তাতে ধুনীয়াকৈ বজাৰ চজাৰ কৰি ল'লোঁ। তাৰপিছত হাগিব লাগিছে সেইকাৰণে এনেকৈ আছে ঘূৰাব লাগিব। সেইকাৰণে পেট্ৰল পাম্পত সোমাই আমি তেল চেল কিবা গেলা কিবা গোন্ধাইছে। ওচৰলৈ আহি ভিডিঅ' কৰে নেকি? আনিছিলে মেচ আনিছিলে। আহি পেলাই পালোহি মেঘালয় সোমালোঁ আৰু এইফালে এতিয়া আমি ইয়াতে বহি পেলাই ধুনীয়াকৈ ভাত খাম। এইফালে আমাৰ তুলতুলি আমি ইয়াতে বহি লৈ খাম ভাত চাহ। ইয়াৰ পৰা আমাক ৰ'দে দৌৰালে আমি আকৌ এতিয়া যাম বেলেগ জেগালৈ। তাৰপিছত আহি আমি বেলেগ এটা জেগা পালোঁহি। অলপ মানে উমিয়াম লেকৰ ওচৰতে এনেকৈ অলপ মুকলি ঠাই পালোঁ ৰাস্তাৰ কাষতে। ভাবিলোঁ ইয়াতে আমি বনাই কৰি খাওঁ। আৰু আজিকালি মানে আমি য'তে ফুৰিবলৈ যাওঁ, হোটেলত খোৱাটো আমি অলপ বন্ধে কৰিছোঁ, যিহেতু হোটেলৰ খানাবিলাকো ভাল নহয় আৰু ল'ৰা ছোৱালীও খাব নোৱাৰে, বেছি মছলা চছলা দিয়া থাকে। সেয়ে আমি আজিকালি মানে য'তে ফুৰিবলৈ যাওঁ এনেকৈ ঘৰৰ পৰাই গোটেই বস্তুখিনি যোগাৰ কৰি লৈ যাওঁ আৰু বাটতে বনাই খাওঁ। সেয়া প্ৰথমতে আমি আহি পাই লৈ ধুনীয়াকৈ ঘৰৰ পৰা ডিম বইল কৰি আনিছিলোঁ আৰু ব্ৰেড, জাম, বাটাৰ এনেকৈ লৈ অহা হৈছিলে। গোটেইখিনিয়ে মিলি ধুনীয়াকৈ এয়া খাই ল'লোঁ। এইফালে আমাৰ প্ৰিন্সি আৰু আমি ধুনীয়াকৈ ইয়াতে বহি লৈ ব্ৰেড, বাটাৰ, জাম, জেলি ধুনীয়াকৈ খাই ল'লোঁ। আৰু এইফালে ময়ো খাই আছোঁ, ৰিচিও খাই আছে। যিহেতু প্ৰথমতে পেট পূজা,
তাৰপিছত কাম দুজা কাৰণ যদি খাই কৈ নলওঁ গাত এনাৰ্জি নাথাকে আমি কেনেকৈ এনজয় কৰিম সেয়ে প্ৰথমতে ধুনীয়াকৈ চবেই মিলি পেলাই খাই ল'লোঁ আৰু খাই লোৱাৰ পিছতে চবৰে গাতে ধুনীয়াকৈ একদম এনাৰ্জি আহি গ'ল দি আছোঁ ৰ'বা এক ছেকেণ্ড দি আছোঁ নাম 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 এইফালে আমাৰ মাংস হ'ল এয়া দালি আমাৰ এতিয়া ভাতখিনি হ'ল আমি ভাবিছোঁ সোনকালে খাই বৈ লৈ আজৰি হওঁ যিহেতু আমি চেৰাপুঞ্জীলৈ যাব লাগিব আজি সেয়ে আমি ধুনীয়াকৈ চবেই ভাত পানী খাই আজৰি হ'লোঁ এইটো চাইডে পানী এইটো চাইডে চাব শুকান খুলি দিলে আহি যাব অঁ এইপিনে কিমান দ দেখিছা নাই খুলি দিলে একে চাবলৈ নোৱাৰি আকৌ দেই এনেকুৱা চুইচ গেট থকা আমি এতিয়া আহি পালোহি এলিফেণ্ট ফলছ ইয়াতে আমি এণ্ট্ৰি টিকেট লৈ ল'লোঁ এতিয়া আমি আহি আছোঁ এলিফেণ্ট ফলছ চাবলৈ তাৰপিছত এয়া এলিফেণ্ট ফলছৰ সন্মুখতে মানে পাৰ্কিঙৰ জেগাতে বহুত ধুনীয়া ধুনীয়া দোকান আছিলে তাকে এনেই ৰৈ চাই গ'লোঁ আৰু বেগবোৰৰ যিহে দাম এটা বেগ মই এনেই সুধি চাইছিলোঁ সিহঁতৰ এটা বেগৰ প্ৰাইচ 1000 কৈছে আৰু বোলে পাইনএপল লিফ দি বনোৱা হয় আৰু এয়া আমি নামি আহিলোঁ এলিফেণ্ট ফলছ চাবলৈ ইয়াত যিহেতু 3টা ফলছ আছে কিন্তু ইমান তললৈ আমি নামি নগ'লোগৈ এনেকৈ এটা ফলছে চালোঁ চাই পেলাই ওপৰলৈ উঠি আহিলোঁ তাৰপিছত ইহঁতে ক'লে যে মানে শ্বিলঙৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ইহঁতে ফটো উঠিব সেয়ে আমি এয়া তিনিজনী আমাৰ গাৰ্লছক ধুনীয়াকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধাই ল'লোঁ প্ৰথমতে আমাৰ পৰিয়ে মানে পিন্ধিব মন কৰা নাছিলে তাৰপিছত যিহেতু দেখিছে পাখি আৰু বায়েকে পিন্ধিছে সেইকাৰণে তাইও পিন্ধিব মন গ'ল তাৰপিছত তাইও পিন্ধি ল'লে আৰু এয়া পিন্ধি লৈ পেলাই তাই মোক ভাগিনজনীয়ে কিবাকিবি কৈ আছিলে আৰু এইফালে আমাৰ পাখিকো ড্ৰেছ আপ কৰি থকা হৈছে আৰু আমাৰ পৰি এয়া পিন্ধি কৰি ৰেডি হৈ গ'ল তাৰপিছত চবেই ফটো চটো উঠিলে কাপোৰ কানি খুলি কৰি ৰেডি হ'ল এতিয়া আমি ওলালোঁ চেৰাপুঞ্জীলৈ বুলি আৰু এয়া বাটতে মই কুৰকুৰি খাই আছোঁ খাই লৈ আমি এতিয়া এলিফেণ্ট ফলছৰ পৰা ওলাই আহিলোঁ আৰু অথনি যে দেখাইছিলোঁ দোকানবোৰ আপোনালোকক আকৌ দেখাই দিছোঁ ইয়াতে বহুত দোকান আছে আৰু এই বেগবোৰ দেখিব ধুনীয়া কিন্তু বহুত হাই প্ৰাইচ হয় তাৰপিছত আমি তাৰপৰা ওলাই আহি হাইৱে পালোঁহি কি খাবা কোৱা আৰু ৰাস্তা কাষতে বহুত যিহেতু ফল মূলৰ দোকান আছিলে তাতে আমি এয়া গোমধান খাবলৈ ল'লোঁ আৰু এয়া ফল মূলবিলাক চাই আছোঁ আৰু কি কিনিব পাৰি এভাকাডো বুলি যে কয় যে তাৰপিছত ইয়াতে আমি আনাৰস কিনি ল'লোঁ আৰু এইটো হৈছে হাইৱেটো এইফালেদি এলিফেণ্ট ফলছলৈ সোমাই যায় এইটো ৰাস্তা আৰু সেইফালে চিধা আমি গুৱাহাটীৰ পৰা আহিছোঁ আৰু এয়া আমি ধুনীয়াকৈ গোমধান কিনি লৈ ৰাস্তাতে মানে গাড়ীতে পূৰা ধুনীয়াকৈ ভিউ এনজয় কৰি খাই গৈ আছোঁ তাৰপিছত আমি আকৌ এটা জেগা পালোঁহি ইয়াতে ৱেডাৰটো দেখিছে কেনেকুৱা হৈ আছে এইখিনি জেগাত অলপ মানে ঠাণ্ডা ফিলটো হৈছে তাৰপিছত আমি তাতে মাছ চাছ কিনি কৰি লৈ আহি পেলাই পালোঁহি হোটেল ৰুম আৰু আমাৰ যে হোটেল ৰুম বিচাৰোঁতে এনেকুৱা মানে কষ্ট হৈছে আপোনালোকে যদি চেৰাপুঞ্জীলৈ আহে মানে আপোনালোকে আগতে হোটেলখন মানে বুক কৰি আহিব যিহেতু এতিয়া মানে ছামাৰ ভেকেশ্যনৰ ছিজন হয় ন চ' চব মানে হোটেলবিলাক বুক হৈ আছে চ' আমাৰ বিচাৰোঁতে বহুত প্ৰব্লেম হ'ল তথাপিতো আমি এখন হোটেল পালোঁহি আৰু তাতে ৰখি পেলাই আমি এয়া ভাত পানী বনোৱা ব্যৱস্থা কৰিছোঁ আৰু ভিউটো চাওক না পাহাৰৰ পৰা মানে ভিউটো ইমান ধুনীয়া দেখি আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টি পূৰা মানে ভাগৰ লাগিছে যদিও সিহঁতৰ মানে এনাৰ্জি কেতিয়াও ডাউন নহয় পাখি আৰু ঋষি খেলাত ব্যস্ত বাকীকেইজনটো মোবাইল চোৱাতে ব্যস্ত তাৰপিছত এয়া আমাৰ অৰ্ডাৰ দিয়া হ'ল পৰ্ক ফ্ৰাই তাৰপিছত এয়া চিকেন নুডলছ এইখিনি অৰ্ডাৰ দিলোঁ আৰু বাচ্ছা পাৰ্টিক মই ধুনীয়াকৈ এয়া ভগাই দিলোঁ আৰু চব এয়া খোৱাত ব্যস্ত আমাৰ ভাত পানী বনাই হ'ল ধুনীয়াকৈ আমি এয়া হোটেলখনৰ ৰেষ্টুৰেণ্টতে বহি পেলাই খালোঁ তাৰপিছত আমি চব আমাৰ নিজৰ ৰুমলৈ আহিলোঁ আৰু শুন এয়া আহি লৈ পেলাই কথা কৈ আছে তাক দেখাই আছোঁ আজি ভিডিঅ'টো ইমানতে নেক্সট ভিডিঅ'টো কাইলৈ চাবলৈ পাব নৱৰত্নতে